দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ পৰিধি শৰ্মা জিকিল পঞ্চায়ত নিৰ্বাচনত। হয়, ডক্টৰ পৰিধি শৰ্মাৰ নামেৰে অসমৰ বৌদ্ধিক জগতত খলকনি তোলা ধ্ৰুৱজ্যোতি শইকীয়া পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হ'ল। ডক্টৰ পৰিধি শৰ্মাৰ নামত মননশীল আৰু সমসাময়িক নিবন্ধেৰে ছপা মাধ্যমত ধাৰাবাহিকভাৱে কলম কচৰত কৰি আহিছিল এইজন ধ্ৰুৱজ্যোতি শইকীয়াই। একাংশ মহিলা আৰু বৌদ্ধিক জগতৰ লোকক ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছিল ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে। অৱশেষত এক গোচৰৰ ভিত্তিত আটকো হৈছিল ধ্ৰুৱজ্যোতি শইকীয়া। কিন্তু আজি ঘোষিত হোৱা পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলৰ সমৰ্থিত প্ৰাৰ্থীক হৰুৱাই দিখৌমুখ গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডত জয়লাভ কৰে শইকীয়াই। আমাৰ পুলিং ষ্টেচনটোত সৰ্বমুঠ ভোট পুল হৈছিলে ৩৪৪টা। তাৰ ভিতৰত মই লাভ কৰিছোঁ ১৪৪টা 144। তাৰপিছত মোৰ বিপক্ষ দুইজন কেণ্ডিডেটে লাভ কৰিছে, এগৰাকীয়ে পাইছে 86 আৰু এগৰাকীয়ে পাইছে 92। পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিলেও অৱশ্যে নিজৰ লেখা মেলা অব্যাহত ৰাখিব বুলিও ক'লে ধ্ৰুৱজ্যোতি শইকীয়াই। লিখা মেলাটো মই কেতিয়াও এৰি নিদিওঁ। লিখা মেলাটোৱে মোৰ হেতু হৈছে মোৰ প্ৰথম কৰ্তব্য আৰু প্ৰধান কৰ্তব্য। এই ৰাইজৰ কাম কৰাৰ সমান্তৰালভাৱে লিখা মেলাটো কৰি যাম মই। সেই সকলো সমালোচকক মই ধন্যবাদ জনাইছোঁ আৰু সকলো সমালোচনাকে মই আশীৰ্বাদ বুলি মই শিৰত গ্ৰহণ কৰি লৈছোঁ। আচলতে মোৰ লিখাবিলাকৰ ভিতৰত প্ৰথমতে ৰাজনৈতিক লেখাবিলাকে প্ৰধান আছিলে, যাতে মোৰ এটা হেঁপাহ আছিলে যাতে মই কোনোবা প্ৰকাৰে ৰাইজৰ কাম কৰিব পাৰি, খুব ইচ্ছা আছিলে আচলতে। আজি এই কথাও পোহৰলৈ আহে যে ধ্ৰুৱজ্যোতি শইকীয়া আছিল কংগ্ৰেছ দলৰ সদস্য। মই আচলতে ৱাৰ্ড মেম্বাৰখিনি এবাৰ চৰকাৰে এটা নিৰ্দেশনা দিছিলে যে সকলোৱে ইণ্ডিপেণ্ডেণ্ট, কিন্তু মোৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দুয়ো দলৰে সমৰ্থন আছিলে আৰু দুই দলৰ সমৰ্থনতে মই উঠিছোঁ। ঘটনা যিয়েই নহওক, ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ডক্টৰ পৰিধি শৰ্মাৰ জয়লাভত সন্তুষ্টি প্ৰকাশ কৰিছে দিখৌমুখবাসীয়ে। শিৱসাগৰৰ পৰা ইৰছাদুল্লাৰ ৰিপৰ্ট, NB নিউজ। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ পৰিধি শৰ্মা জিকিল পঞ্চায়ত নিৰ্বাচনত। হয়, ডক্টৰ পৰিধি শৰ্মাৰ নামেৰে অসমৰ বৌদ্ধিক জগতত খলকনি তোলা ধ্ৰুৱজ্যোতি শইকীয়া পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হ'ল। ডক্টৰ পৰিধি শৰ্মাৰ নামত মননশীল আৰু সমসাময়িক নিবন্ধেৰে ছপা মাধ্যমত ধাৰাবাহিকভাৱে কলম কচৰত কৰি আহিছিল এইজন ধ্ৰুৱজ্যোতি শইকীয়াই। একাংশ মহিলা আৰু বৌদ্ধিক জগতৰ লোকক ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছিল ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে। অৱশেষত এক গোচৰৰ ভিত্তিত আটকো হৈছিল ধ্ৰুৱজ্যোতি শইকীয়া। কিন্তু আজি ঘোষিত হোৱা পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলৰ সমৰ্থিত প্ৰাৰ্থীক হৰুৱাই দিখৌমুখ গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডত জয়লাভ কৰে শইকীয়াই। আমাৰ পুলিং ষ্টেচনটোত সৰ্বমুঠ ভোট পুল হৈছিলে ৩৪৪টা। তাৰ ভিতৰত মই লাভ কৰিছোঁ ১৪৪টা 144। তাৰপিছত মোৰ বিপক্ষ দুইজন কেণ্ডিডেটে লাভ কৰিছে, এগৰাকীয়ে পাইছে 86 আৰু এগৰাকীয়ে পাইছে 92। পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিলেও অৱশ্যে নিজৰ লেখা মেলা অব্যাহত ৰাখিব বুলিও ক'লে ধ্ৰুৱজ্যোতি শইকীয়াই। লিখা মেলাটো মই কেতিয়াও এৰি নিদিওঁ। লিখা মেলাটোৱে মোৰ হেতু হৈছে মোৰ প্ৰথম কৰ্তব্য আৰু প্ৰধান কৰ্তব্য। এই ৰাইজৰ কাম কৰাৰ সমান্তৰালভাৱে লিখা মেলাটো কৰি যাম মই। সেই সকলো সমালোচকক মই ধন্যবাদ জনাইছোঁ আৰু সকলো সমালোচনাকে মই আশীৰ্বাদ বুলি মই শিৰত গ্ৰহণ কৰি লৈছোঁ। আচলতে মোৰ লিখাবিলাকৰ ভিতৰত প্ৰথমতে ৰাজনৈতিক লেখাবিলাকে প্ৰধান আছিলে, যাতে মোৰ এটা হেঁপাহ আছিলে যাতে মই কোনোবা প্ৰকাৰে ৰাইজৰ কাম কৰিব পাৰি, খুব ইচ্ছা আছিলে আচলতে। আজি এই কথাও পোহৰলৈ আহে যে ধ্ৰুৱজ্যোতি শইকীয়া আছিল কংগ্ৰেছ দলৰ সদস্য। মই আচলতে ৱাৰ্ড মেম্বাৰখিনি এবাৰ চৰকাৰে এটা নিৰ্দেশনা দিছিলে যে সকলোৱে ইণ্ডিপেণ্ডেণ্ট, কিন্তু মোৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দুয়ো দলৰে সমৰ্থন আছিলে আৰু দুই দলৰ সমৰ্থনতে মই উঠিছোঁ। ঘটনা যিয়েই নহওক, ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ডক্টৰ পৰিধি শৰ্মাৰ জয়লাভত সন্তুষ্টি প্ৰকাশ কৰিছে দিখৌমুখবাসীয়ে। শিৱসাগৰৰ পৰা ইৰছাদুল্লাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।